আচ্ছা আজি বৃহৎ পৰিমাণৰ ড্ৰাগছ লক্ষ্য হৈছে কি ক'ব এই খবৰটো একচুৱেলি আমাৰ এইটো এটা বহুত দীঘলীয়া এটা প্ৰচেষ্টাৰ ফল আমাৰ যিবিলাক আগতে যিবিলাক ড্ৰাগছ মানে ইয়াতে ৰিকভাৰী হৈছে প্লাছ আমাৰ যিবিলাক ইণ্টেলিজেঞ্চ ইনপুট সেই গোটেইবিলাক একেলগে লগ খুৱাই পেলাই আমি যোৱা প্ৰায় একমাহ ধৰি এই যিটো মেইন গেং আছে বা যিটো গেঙে গোলাঘাটৰ পৰা গৈ মণিপুৰৰ পৰা ডিমাপুৰ বা কহিমা হৈ যি ড্ৰাগছ আনে আৰু অসমৰ বিভিন্ন অঞ্চললৈ তেওঁলোকে ছাপ্লাই কৰে মেইনলি আপাৰ আছামৰ ডিষ্ট্ৰিক্টবিলাকত কৰে এই যিটো ৰেকেট এই ৰেকেটটো আমি উৎখাত কৰিবৰ কাৰণে আমি বহুত দিনৰ পৰা চেষ্টা কৰি আছিলোঁ আৰু যোৱা ৩-৪ দিন ধৰি আমাৰ প্ৰায় ৪-৫টামান টীম এইটো বেলেগ বেলেগ ধৰণে এইটো লাগি আছিলে আজি সেই টীমবিলাকৰ যিটো কষ্টফল সেই কষ্টফল হিচাপে এই যেতিয়া এই যিখিনি আমাৰ ড্ৰাগছ পেডলাৰ এটা আমি 240 চাবোনৰ কেছ পাইছোঁ য'ত আপোনাৰ টোটেল ৱেইট এতিয়ালৈকে আমাৰ ৱেইটিং যিটো মানে প্ৰচেছ সেইটো কমপ্লিট হোৱা নাই কিন্তু এইটো 3 কেজিতকৈ বেছি হ'ব আৰু টোটেল ভেলু মোৰ দেন আপোনাৰ 15 crore হ'ব এইখিনি আমি এতিয়া ৰিকভাৰী কৰিবলৈ আৰু চিজ কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু 2খন গাড়ী পোৱা গৈছে আৰু যিখিনি মেইন কিং পিন গোলাঘাট ডিষ্ট্ৰিক্টত ড্ৰাগছৰ তেওঁলোকে ডিলাৰ টাইপ তেওঁলোকে একেলগে কিনি পেলাই তেওঁলোকে বেলেগ বেলেগ ঠাইলৈ তেওঁলোকে ডিষ্ট্ৰিবিউট কৰে সেই গোটেইকেইজনক আমি এতিয়া মানে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ এতিয়া ছাৰ যিটো ড্ৰাগছ পালে মানে এতিয়া ক'ৰ পৰা আহি আছিলে এইখিনি ড্ৰাগছবিলাকতো অৰিজিনেলি সদায় ম্যানমাৰৰ পৰা আহে এইটো যিটো গল্ডেন ট্ৰাইংগল কয় এইটো এতিয়া থ্ৰু মণিপুৰ আৰু নাগালেণ্ড হৈ আমাৰ এৰিয়াত আহিছে যিহেতু আমাৰ নাগালেণ্ডৰ লগত আমাৰ যিটো বৰ্ডাৰ সেইটো বহুত দীঘলীয়া 125 আপোনাৰ কিলোমিটাৰ গতিকে যিকোনো ঠাইতে সোমায় সেইকাৰণে আমাৰ যিকেইটা টীম আছিলে আজি ঠাইৰ পৰা যোৱা 2-3 দিনৰ পৰা আমাৰ মাল্টিপুল লোকেশ্যনত আমি এইবিলাক মানে বহাই থৈছিলোঁ আমি নামবিলাক আপোনালোকক ডিটেইল দিম অলপ পিছত এতিয়ালৈকে টোটেল আপোনাৰ 3জন আৰু এজন ড্ৰাইভাৰ যিজন ড্ৰাইভাৰ তেওঁ মণিপুৰৰ বাকী 3জন গোলাঘাটৰ গোলাঘাট ডিষ্ট্ৰিক্টত চবকে বেছি ড্ৰাগছ ৰিকভাৰ হৈছে নেকি এতিয়ালৈকে আমাৰ ৰেকৰ্ড মতে এয়া হায়েষ্ট গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত অসমৰ ভিতৰত গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত দেখা গৈছে যে গাড়ীখন গোলাঘাট জিলাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় গতিকে গাড়ীখনৰ কিবা অনাৰ বা কিবা ধৰণৰ তথ্য লাভ কৰিছে নেকি গাড়ী আৰু এখন আছে একচুৱেলি 2খন গাড়ী আছে তো এই 2খন গাড়ীৰে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আমাৰ গোলাঘাটৰ আমি সেইটোও ভেৰিফাই কৰি আছোঁ যিসকল অনাৰ আছে তেওঁলোকৰ একচুৱেলি লিংকটো কি আমি এইটো ভেৰিফাই কৰি আছোঁ আৰু কিমান গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে এতিয়ালৈকেতো আপোনাৰ 4জন 3জনটো মেইন আপোনাৰ ড্ৰাগছ পেডলাৰ আৰু এজন ড্ৰাইভাৰ আৰু তদন্তৰ পাছত আমি ক'ব পাৰিম যে আমি একচুৱেলি আৰু কোন এৰেষ্ট হ'ব আচ্ছা যি গোলাঘাটত ড্ৰাগছ চলি আছে তাৰ ৰাজহাল ভাগি গ'ল বুলি ক'ব পাৰিব নেকি আজি ৰাজহাল ভাগি গ'ল বুলিতো ইমান ডাঙৰ কথাটো ক্লেইম কৰিব নোৱাৰোঁ কিন্তু এটা কথা যে এটা বিগ মানে মানে এচিভমেণ্ট হৈছে আৰু আপোনাৰ যিখিনিয়ে মানে যিবিলাক মানুহে মেইনলি ছাপ্লাই কৰে সেই গোটেইকেইজন ধৰা পৰিছে সেইটো আমি ক'ব পাৰোঁ